আজি আমি সংবাদমেল অনুষ্ঠিত কৰিব লগাৰ কাৰণটো হৈছে যে আমি যোৱা 10 তাৰিখ জানুৱাৰী 10 তাৰিখ আমি ফেচবুকত দেখিছিলো যে মন খালং আপিটোক নামৰ এটা ভিডিঅ' ছবি গ্ৰহণ কৰি থকা হৈ আছে। তাৰে কিছু টুকুৰা আমি দেখিছিলো আৰু তেতিয়াৰ পৰা আমি এইটো ব্লগ দিয়াৰ কাৰণে চেষ্টা কৰি আছিলো আৰু সেইটো আমি কোনো পৰ্যায়ত লিংক নাপালো আৰু লিংক পোৱালৈকে আমি পালো 11 তাৰিখে আৰু 11 তাৰিখে আবেলি এই মন খালো আপিটোক বুলি যেটো দৃশ্যগ্ৰহণ কৰিছে গীতৰ ভিডিঅ' দৃশ্যগ্ৰহণ এইটো কাম শেষ হৈছে আৰু এই কামটো কৰিছিলে এই গীতত কণ্ঠদান কৰিছিলে লিয়ান প্ৰিন্স নামৰ এজন ব্যক্তিয়ে আৰু সংগীতত আছিলে সংগীত মিক্স আৰু মাষ্টাৰত আছিলে কুকিল সিংহা বুলি আৰু গীতৰ কথা সুৰ আছিলে টাইসন বংগাং নামৰ ব্যক্তিজনে। তাৰ পিছত এই গীতৰ যি এটা নৃত্য তাত শুটিং কৰিছে তাত নৃত্য পৰিচালক হিচাপে আছিলে বিমল বৰা আৰু তেওঁৰ সহযোগী হিচাপে এজন আছিলে তাৰ পিছত পৃথ্বীৰাজ দত্ত সিনেমা ফটোগ্ৰাফি আছিলে তেখেত তেনেদৰে তেওঁলোকে ভিডিঅ'টো শুটিং কৰিছে। আমি দেখিলো ভিডিঅ'ত গীতৰ স্থায়ীৰ পৰা মাজে মাজে আমাৰ ৰাভা গীতৰ সাথাৰ গীতৰ কিছু সাউন্ড শব্দ সুৰ সংযোজন কৰিছে। স্থায়ী যোৱাৰ পিছত যেটো অন্তৰা আহিলে প্ৰথম অন্তৰাৰ শেষ হোৱাৰ লগে লগে তাত মানে যেটো মিউজিক আছিলে সেই মিউজিকত আমাৰ ৰাভা জনগোষ্ঠীয় অতি পৰম্পৰাগতভাৱে প্ৰচলিত হৈ থকা ৰাভা জাতীয় উৎসৱ বাইখৰ লগত সংগতি থকা এটা এই সাথাৰ নৃত্যৰ যেটো এটা অংশ আছে তেনে ধৰণৰ এই সাথাৰ নৃত্যত ডেকা গাভৰুসকলে যেটো গীত কৰে নাচে সেই গীতৰ আধাৰত তেওঁলোকে এই মিউজিকটো গাঠিছে। তাত কোৱা হৈছে ও চেংৰা গাভৰুকাই আত ইনা নামা ও চেংৰা গাভৰুকাই আত ইনা নামা এই খণ্ডটি গাইছে। গীতটো গোৱাইছে ঠিকে সুৰো আছে ঠিকে কিন্তু তাত যেটো নৃত্য সংযোজন কৰিছে পুৰুষৰ দলে বিভিন্ন ভংগীমাৰে অতি উদ্দাম নৃত্যৰে তাত নৃত্যৰ যেটো দৃশ্য গ্ৰহণ কৰালে হেতুত আমি ৰাভা জাতীয় হিচাপে ৰাভা জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠন আছে প্ৰত্যেকটো জাতীয় সংগঠনৰ ফালৰ পৰা মানে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু আমাৰ ৰাভাসকলৰ বিভিন্ন সমাজ সন্মিলন আছে এই সমাজ সন্মিলনৰ বিভিন্ন ফালৰ পৰা তেনে ধৰণৰ অসন্তুষ্টি হোৱাৰ আমি বাক্য পাইছো তেনে ধৰণৰ কথা আমি পাইছো বা এনে ধৰণৰ মানে অসন্তুষ্ট হোৱাৰ বহি প্ৰকাশ আমি পাইছো আৰু আমি সদৌ ৰাভা কৃষ্টি সন্মিলনীয় এই ক্ষেত্ৰত সন্তুষ্ট নহয়। আমি বিচাৰো যে ৰাভা জাতীয় কৃষ্টি সংস্কৃতিসমূহ প্ৰসাৰ আৰু বিকাশ হওক আগুৱাই যাওক। কেৱল ৰাভাই যে ৰাভা জাতিৰ কৃষ্টি সংস্কৃতি বিকাশ কৰিব আমি তেনেকে ক'ব নোখোজো অন্যজনেও কৰক কিন্তু নিয়ম বহিৰ্ভূতভাৱে মানে অশৃংখলভাৱে তেনেধৰণৰ উপস্থাপন কৰাটো আমি কামনা নকৰো আৰু সেয়ে আমি এই প্ৰেছ বিবৃতিৰ যোগে আমি এই বিশেষকে লিয়ান প্ৰিন্স আৰু নৃত্য পৰিচালক বিমল বৰাক তেওঁক আমি আহ্বান জনাও যে এই যেটো গীত ইতিমধ্যে ইউটিউব আৰু আমাৰ ফেচবুকত ৰাজহুৱা যেটো এটা মিডিয়া আছে তাত যেটো প্ৰচাৰ কাৰ্য চলাইছে সেইখিনি বন্ধ কৰিব লাগে। এই গীতৰ যি আপলোড দিয়া হৈছে এই গীতটো হেতু মানে বন্ধ কৰিব লাগে আৰু প্ৰয়োজনত হয়তো সংশোধন কৰে নকৰে তেওঁলোকৰ কথা কিন্তু আমাৰ ফালৰ পৰা আমি তেওঁলোকক বন্ধ কৰিবলৈ আহ্বান জনাইছো আৰু এনে ধৰণৰ বিকৃত ৰূপত যদি আমি এই ভিডিঅ'টো পাই থাকো তেনেহলে আমি কেৱল এই প্ৰেছ বিবৃতিয়ে নহয় আমি চৰকাৰী যি আইনী ব্যৱস্থা আছে এই আইনী ব্যৱস্থা লৈ আমি আগবাঢ়িবলৈ বাধ্য হ'ম আৰু সেয়েহে তেওঁলোকক যিসকলে এই ভিডিঅ'টো আপলোড দিছে বা প্ৰযোজনা পৰিচালনা কৰিছে সকলোলৈকে আমি আহ্বান জনাও আপোনালোকে যেন এই ভিডিঅ'টো কাটি দিয়ে আৰু যদি তাকে নকৰে আমি অৱশ্যে নিশ্চিতভাৱে আইনীগত ব্যৱস্থা ল'ম আৰু এই নৃত্যত যিসকল ৰাভা মানুহ ৰাভা ব্যক্তি পুৰুষো আছে মহিলাও আছে যিসকলে কণ্ঠদান কৰিছে সেই সাথাৰ গীতত যিসকলে সেই গীতত ৰাভা ব্যক্তি হৈ ডেন্স কৰিছে যিসকলে তেওঁলোক
এই ভিডিঅ' বনোৱা কাৰ্যত ৰাভা ব্যক্তি হৈ সহায় কৰিছে, সহায় কৰাৰ পিছতো এনেকুৱা ভুল কৰি নিজৰ ভৰিত নিজে উঠাৰ আঘাত কৰিছে, এনেধৰণৰ ৰাভা ব্যক্তিসকলকো আমি সদৌ ৰাভা কৃষ্টি সন্মিলনৰ তৰফৰ পৰা সংশোধনী হ'বৰ বাবে বা সঠিক কামত অগ্ৰসৰ হ'বলৈ আহ্বান জনাইছো। অন্যথা তেওঁলোকৰ ওপৰতো সদৌ ৰাভা কৃষ্টি সন্মিলনে ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিলে নিশ্চয় ব্যৱস্থা লোৱা হ'ব। আৰু এইখিনিকে আমি প্ৰেছ মিডিয়াৰ যোগেৰে আহ্বান জনালো। কিছু সময় আগত মই জানিবলৈ পালো যে সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি আৰু সম্পাদক দুয়োজনৰ প্ৰত্যক্ষ আলোচনা মৰ্মে জানিবলৈ পাইছো যে সামাজিক মাধ্যম যোগেৰে প্ৰচাৰ হোৱা মন খালং আপিতুক এই শীৰ্ষক যিটো শ্ৰব্য দৃশ্য আপলোড হৈছে, সমগ্ৰ ৰাভা ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে। আৰু জানিবলৈ পোৱা মতে যিসকলে ৰাভাসকলৰ অতি স্বকীয় পৰম্পৰাৰে চহকী যি বাইশ উৎসৱত অন্তৰ্নিহিত হৈ থকা ডেকা গাভৰুৰ যি আনন্দৰ খৰাক যোগাব পৰা এক ঐতিহ্যপূৰ্ণ সংস্কৃতিৰ সমল চাথাৰ নৃত্য গীতক এটা বিকৃত ৰূপত কোনোবাই ব্যৱসায়িক লাভালাভৰ কাৰণে সামাজিক মাধ্যম যোগেৰে প্ৰচাৰৰ যি ব্যৱস্থা লৈছে সেয়া নিশ্চয় দৃষ্টিকটু হৈছে আৰু সেয়া আমাৰ সমাজৰ কাৰণে ক্ষতিকাৰক। আৰু যিসকলে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত থকা নিজৰ স্বকীয় সত্তাৰে যিকোনো ক্ষেত্ৰত সামাজিক সাংস্কৃতিক দিশত অগ্ৰণী ভূমিকা লাভ কৰি অহা এটা জনগোষ্ঠী হ'ল ৰাভা জনগোষ্ঠী। যি জনগোষ্ঠীৰ স্বকীয়তা আছে, ভাষা আছে, সংস্কৃতি আছে, পৰম্পৰা আছে, তেওঁলোকৰ যি সাংস্কৃতিক সম্পদ, সেই সাংস্কৃতিক সম্পদটোক ব্যক্তিগতভাৱে বা কেইটামান ব্যক্তিৰ সহযোগিতাৰে ব্যৱসায়িক সফলতাৰ কাৰণে তাক বিকৃত ৰূপ দিয়াটো কেতিয়াও সহ্য কৰিব পৰা বিধৰ বিষয় নহয়। গতিকে আমি তেওঁলোকক গৰিহণা দিছোঁ আৰু গৰিহণাৰ যোগ্য বুলি মই ভাবোঁ। সেইকাৰণে যে সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনত আজিৰ অডিঅ' চাম অতি সচেতন। গতিকে এই ক্ষেত্ৰত নতুন প্ৰজন্মক সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে যিসকল শিল্পীসুলভ মনোভাৱৰ ব্যক্তি তেখেতসকলে অগ্ৰণী ভূমিকা লোৱাটো উচিত। কিন্তু তাৰ বিপৰীতে যিটো দেখিবলৈ পোৱা গ'ল বা যিখিনি কথা আমি জানিবলৈ পালো সেয়া কেতিয়াও সমীচীন নহয় আৰু তাক আমি প্ৰতিৰোধ কৰাৰ কাৰণে দৃঢ় প্ৰতিজ্ঞা কৰিব লাগিব। আৰু আজি এই ক্ষেত্ৰত সদৌ ৰাভা কৃষ্টি সন্মিলনে যিটো প্ৰয়াস কৰিছে যে ইয়াক প্ৰতিৰোধ কৰাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে অতি শীঘ্ৰে, সেয়া নিশ্চয় কাম্য। আৰু ৰাভা জাতিটোৰ এই সাংস্কৃতিক সমলে সমগ্ৰ অসমবাসী নহয় তথা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰখনৰ লগতে বিভিন্ন বিশ্বমুখী কৰাৰ এটা প্ৰয়াস ইতিমধ্যে কৰিছে আৰু সেয়া আমাৰ লক্ষণীয় বিষয়। গতিকে তাত আজি দেখা গৈছে যে এই বিষয়টোত যিটো আমি পালো, এই দৃশ্য শ্ৰব্য মাধ্যমটোৰ দ্বাৰাই এটা প্ৰতিপন্ন কৰিব খোজা হৈছে যে আমাৰ প্ৰকৃত লোক সংস্কৃতিক আমি বিৰূপ প্ৰক্ৰিয়াৰে আগবঢ়াই নিয়াৰ এটা প্ৰয়াস কৰা আমি দেখিবলৈ পাইছো। সেয়া কেৱল এইটোৱে নহয়, আজি কিছুদিনৰ আগৰ পৰাই এনেধৰণৰ কাৰ্যকলাপ আমাৰ মাজত সংঘটিত হৈ আহিছে। কিন্তু আমাৰ জাতীয় যি সমাজ আৰু সাংস্কৃতিক যি সংগঠন সদৌ ৰাভা কৃষ্টি সন্মিলনৰ এই ভূমিকাই নিশ্চয় আমি আশা কৰো যে এনে কাৰ্য প্ৰতিৰোধ কৰাৰ কাৰণে সক্ষম হ'ব। আৰু তাত আপোনালোকৰ সাংস্কৃতিক আৰু জগতখনৰ লগত থকা প্ৰতিজন অনুৰাগীকে মই নিশ্চয় আহ্বান জনাম যে সংস্কৃতিৰ বিপৰীতে যি বিকৃত প্ৰক্ৰিয়া, এই বিকৃত প্ৰক্ৰিয়াটোক আমি প্ৰতিৰোধ কৰাৰ নিশ্চয় প্ৰয়োজনীয়তা আছে। গতিকে মই আৰু বেছি ক'ব নিবিচাৰো যে এইখিনিকে কৈ মই আশা কৰো যে ৰাভা কৃষ্টি সন্মিলনৰ যি উদ্দেশ্য আৰু লক্ষ্য সেয়া সফল হওক আৰু এনে বিকৃত প্ৰক্ৰিয়াৰ লগত জড়িত থকা এইসকল ব্যক্তি সমাজৰ ওচৰত তেওঁলোকক ধিক্কাৰ দিয়া যাওক আৰু তেওঁলোকে সেইখন সমাজৰ ওচৰত ক্ষমা বিচাৰক আৰু ভৱিষ্যতে যাতে এনেধৰণৰ কাৰ্যত তেওঁলোকে লিপ্ত নহয়। নমস্কাৰ, অসমবাসী ৰাজ্যলৈ নৱবৰ্ষৰ শুভেচ্ছা লগতে ভোগালী বিহুৰ শুভেচ্ছা জনালো। আজি অকস্মাত বিশেষ এটা কাৰণত আমি সদৌ ৰাভা কৃষ্টি সন্মিলনে প্ৰেছমিট এটা সভা বহিলে আৰু এই প্ৰেছমিটত বিশেষকে যোৱা 11 তাৰিখত 11 জানুৱাৰী আবেলিকে এটা বিশেষকে ৰাভা
গীত মানে সাথাৰ গীত কিছু বিকৃত আমি এলবামত পাইছোঁ আৰু সেইটোৰ ওপৰত আমি আজি সংবাদমেল পাতিলোঁ আৰু আমি এনেকুৱা এটা আহ্বান দিব বিচাৰিছোঁ যে এনে বিকৃত ৰাভা ছবি মানে সাথাৰ গীতৰ ছবি আমি কেতিয়াও জাতিটোৰ নৃত্য বুলি আমি স্বীকাৰ নকৰোঁ এয়া কিছু নৃত্যবিলাক অবৈধ নৃত্য দিয়া হৈছে আৰু এইখিনিতে মই আহ্বান জনাব বিচাৰোঁ সেইখিনি কাৰ্যত যথেষ্ট আমাৰ ৰাভা ল'ৰা ছোৱালীৰ নিশ্চয় অংশ আছে তাত যে এইবিলাক বিকৃত কিছুমান ছবি বা নৃত্যবিলাক যে আমাৰ বিকৃত হোৱাৰ এটা উপক্ৰম বেছিকৈ হৈ অহাটো আমি দেখিবলৈ পাইছোঁ আৰু ইয়াৰ সম্পূৰ্ণ আমাৰ উঠি অহা নৱপ্ৰজন্মৰ দায়িত্ব আছিলে কিন্তু নৱপ্ৰজন্মে সেইটো গুৰুত্ব নাৰাখিলে আনকি সদৌ ৰাভা কৃষ্টি সন্মিলনৰ পৰা এইটো আমি জনাব বিচাৰোঁ যাৰ কাৰণে সদৌ ৰাভা কৃষ্টি সন্মিলনৰ যিটো জন্ম মানে বৃহত্তৰ ৰাভা জাতিৰ ভিতৰত মানে দ্বিতীয় সংগঠন জন্ম এই জন্ম হৈছিলে 1956 চনত এই 1956 চনৰ পৰা এই সদৌ ৰাভা কৃষ্টি সন্মিলন গঠিত হৈ জাতিটোৰ কলা সংস্কৃতি ঐতিহ্য যিমানখিনি আছে সংৰক্ষণ কৰা এটা প্ৰয়াসেৰে আজিৰ মঞ্চত যেনেকৈ আমি জাতিটোৰ এটা গৌৰৱময় এটা আমি নৃত্য যেটা আমি প্ৰদৰ্শন কৰা এটা নৱপ্ৰজন্মক আমি সুযোগ দিছোঁ ইয়াৰ গৌৰৱতা নিশ্চয় আমাৰ সদৌ ৰাভা কৃষ্টি সন্মিলনৰ যথেষ্ট আছে এই গৌৰৱতা সংগঠনৰ যিটো গৌৰৱতা এই বিকৃত বৰ্তমান যিটো আমি ছবিবিলাকত পাই আছোঁ মোবাইল পৰ্দাত বিভিন্ন পৰ্দাত আমি পাই আছোঁ এই ইয়াৰ ওপৰত আমি গড় বিৰোধিতা কৰিম আৰু এতিয়াও ৰাভা ৰাইজে ইয়াৰ ওপৰত কেতিয়াও মানি নলয় আৰু আমাৰ ওপৰত ৰাভা ৰাইজ বিভিন্ন সংগঠনে যথেষ্ট সদৌ ৰাভা কৃষ্টি সন্মিলন হেঁচা দিছে তাৰ কাৰণে আমি বাধ্য যে এই দৃশ্যটো বিশেষকৈ সাঁতাৰ নৃত্যৰ দৃশ্যটো যাতে ডিলেট কৰি পেলাই এইটো উঠাই লয় তাক আমি অনুৰোধ জনালোঁ কাৰণ আৰু এনেকে মই আহ্বান দিব বিচাৰোঁ যেনে অসমীয়া গীতৰ লগত ৰাভা গীত ৰাভা ডেন্স সংযোগ কৰাটো কি প্ৰয়াস চলাইছে আজিকালি কাৰণ ৰাভা হিচাপে কৰক নাইবা অসমীয়া মতে অসমীয়া কৰক ইয়াত ৰাভা নৃত্য কোনো সংযোগ কৰাৰ কোনো প্ৰয়োজন নাই বুলি মই ক'ব বিচাৰোঁ এইখিনিতে আৰু বাকী সঠিক তথ্য আমাৰ ভাৰপ্ৰাপ্ত সম্পাদক আছে আকৌ ভাৰপ্ৰাপ্ত সম্পাদকে ইয়াৰ বিতং তথ্যটো দিবৰ কাৰণে মই সম্পাদক ডাঙৰীয়াক ঠেলি দিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত